জুবিন গাৰ্গে হয়তো ন্যায় নাপাব গোটেই কাৰবাৰবোৰ এতিয়া বেবেৰিবাং হৈছে জুবিন মৃত্যুৰ আসল ৰহস্য হৈ থাকিব সিদ্ধাৰ্থ শ্যামকানু অমৃতপ্ৰভা শেখৰ বাচি যাব সত্ৰ ন্যায়াধীশৰ আদালতত দ্বিতীয় দিনৰ শুনানিতে চৰকাৰী ব্যৱস্থাটোৰ ফুপুলা স্বৰূপ ওলাই পৰিছে এটা পেন ড্ৰাইভত চৰকাৰী অধিবক্তাই লাভ কৰিছে অভিযোগনামা কিন্তু পৰিতাপৰ কথা চৰকাৰী অধিবক্তাই অভিযোগনামা পঢ়িব পৰাকৈ নাই এটা কম্পিউটাৰ 3 জানুৱাৰীত গোচৰটোৰ তৃতীয়টো শুনানি 3 জানুৱাৰীতে হয়তো হ'ব গোচৰটোৰ চাৰ্জ ফ্ৰেম মাত্ৰ এজন লোক অধিবক্তাই কেতিয়া পঢ়ি শেষ কৰিব চাৰ্জশ্বীটখন লোক অধিবক্তাজনৰ হাতত আছে মাত্ৰ 10 দিন সকলোৱে জানে এছআইটিয়ে জুবিন মৃত্যুৰ চাৰ্জশ্বীটখন কৰিছে 12000 পৃষ্ঠাৰ এটা প্ৰশ্ন হৈছে 10টা দিনত 12000 পৃষ্ঠা পঢ়ি এটা চাৰ্জ ফ্ৰেমৰ তেওঁ শুনানি গ্ৰহণ কেনেকৈ কৰিব এয়া একেবাৰে অসম্ভৱ জ্যেষ্ঠ অধিবক্তা অপূৰ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চৰকাৰী যেটো অধিবক্তা আছে তেখেতক পেন ড্ৰাইভটো দিলে চাৰ্জশ্বীটৰ কিন্তু অতি পৰিতাপৰ বিষয় যে পেন ড্ৰাইভটো দিলে 12000 পৃষ্ঠা বা ইমান হাজাৰ পৃষ্ঠাৰ কিন্তু সেই পেন ড্ৰাইভটো পঢ়িবৰ কাৰণে চৰকাৰী উকিলৰ হাতত এটা কম্পিউটাৰ নাই আৰু অহা 3 জানুৱাৰী 2026ত কেছটো চাৰ্জ ফ্ৰেমৰ কাৰণে আছে আপুনি এটা কথা কওক এজন মাত্ৰ চৰকাৰী অধিবক্তাই 12000 পেজ পঢ়ি এটা চাৰ্জ ফ্ৰেমিঙত তেওঁ শুনানি গ্ৰহণ কৰিব এইটোতো হ'ব নোৱাৰে যাৰ লগত এটা আনকি এটা লেপটপ নাই তো তেওঁ হাৰ্ড কপি বিচাৰিছে হয়তো CID হাৰ্ড কপি দিব তথাপিও আপুনি এজন মানুহ হিচাপে কওক আজি হ'ল 22 তাৰিখ 10 দিনৰ ভিতৰত আমি 22000 কপি পঢ়িব পাৰিব সৰি 12000 10000 5000 নোৱাৰে তাকো এনে পঢ়িলেই নহব বিস্ময় পঢ়াৰ নিচিনা আমি একদম সূক্ষ্মভাৱে পঢ়িব লাগিব গুৱাহাটী অধিবক্তা সন্থাই ৰাজ্য চৰকাৰক প্ৰদান কৰিব স্মাৰকপত্ৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ দাবী উকিল সন্থাৰ বিশেষ লোক অধিবক্তাৰ টিম গঠন কৰি দিবলৈও আহ্বান জনাব সন্থাই 8-10 জনীয়া লোক অধিবক্তাৰ দল গঠন কৰিবলৈ দাবী অধিবক্তা সন্থাৰ গতিকে আমি গুৱাহাটী উকিল সন্থাই বাৰে বাৰে কৈ আছিলো চৰকাৰক আমি আবেদন জনাইছো আপোনালোকৰ মাধ্যমেৰে আমি কাইলে তেওঁলোকক মেমৰেণ্ডাম দিম স্মাৰক পত্ৰ দিম জুবিনদাৰ কেছটো ফাষ্ট ট্ৰেক হ'ব লাগে সো কল ফাষ্ট ট্ৰেক নহয় বাৰে বাৰে কৈ আছো আমাৰ অভিনীলৰ ফাষ্ট ট্ৰেকৰ নিচিনা নহয় এটো ডে টু ডে হিয়াৰিং হোৱা ফাষ্ট ট্ৰেক কৰিব লাগে স্পেশাল পিপি দিব লাগে এ টিম অফ পিপি দিব লাগে যাতে এজন পিপি এটো কাম কৰিব নোৱাৰে মানে আপোনাৰ ধৰক স্পেশাল প্ৰসিকিউটৰ হ'ব লাগে এটলিষ্ট 8-10 জন মানুহ এটা টিম হ'ব লাগে যেনেকৈ CID ইমান ডাঙৰ টিম ইমান ধুনীয়া ডাঙৰ টিম এটা আমাৰো বনাই দিয়ক আৰু ইয়াত লেকুনা থাকিব নালাগে জুবিন গাৰ্গৰ বিষয়টো পাতলীয়াভাৱে নলবলৈ আহ্বান অধিবক্তাৰ পৰ্যাপ্ত সুবিধা পালেহে ন্যায়ৰ বাবে যুঁজ দিব পাৰিব লোক অধিবক্তাই ডিজিটেল ইণ্ডিয়াৰ যুগত এজন লোক অধিবক্তাই এটা লেপটপ নোপোৱাটো সঁচাকৈ হাস্যকৰ চৰকাৰে পৰ্যাপ্ত আন্তঃগাঁথনিৰ ব্যৱস্থাৰ আহ্বান অধিবক্তাৰ এজন মানুহ 12000 পেজ পঢ়িব কেতিয়াও নোৱাৰে তাকো এটা ভালকে এটা কম্পিউটাৰটো নাই গতিকে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আবেদন জনাইছো এটো ইমান মানে পাতলীয়াভাৱে নলব এটো জুবিনদাৰ কেছ অসমৰ প্ৰতিজন মানুহ ভাৰতৰ প্ৰতিজন মানুহৰ আবেগ অনুভূতি ইয়াত জড়িত আছে আমাৰ আবেগ অনুভূতি জড়িত আছে গতিকে এই কেছটোত এটলিষ্ট আপোনালোকে মানে যিখিনি দৰকাৰ পৰ্যাপ্ত সুবিধাখিনি দিয়ক যাতে এই কেছটোত কাইলে দুখী সাব্যস্ত হয় কিন্তু দুখী যদি কাইলে সাব্যস্ত নহয় কিন্তু আমি সবেই ভুগিম আৰু চৰকাৰে বাৰে বাৰে কৈ আছে এতিয়া কাম আদালতৰ কাম যদি আদালতৰ হয় আদালত কিন্তু আপোনাৰ আদালত তলত নহয় আদালতৰ কাম কাজবিলাকৰ সুবিধা কৰাটো আপোনাৰ দায়িত্ব ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে দিব আপুনি মোক কাম এটা দিব মই আদালত মই কাম কৰিম মোক কামটো কৰিব আপুনি পৰ্যাপ্ত বস্তু নিদিব এটা কম্পিউটাৰ নিদিব মই অকলে 12000 পেজ পঢ়িব লাগিব এইটোতো নহব SIT তদন্ত প্ৰক্ৰিয়াটো যথেষ্ট আখুৱা ৰৈ গ'ল লৰালৰি কৰিবলৈ গৈ গুৰুত্বপূৰ্ণ দিশৰ ওপৰত তদন্ত কৰিবলৈ থাকি গ'ল এতিয়া আপুনিয়ে কওক জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য জানো পোহৰলৈ আহিব ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সৈতে মিতুল লাখৰ ৰিপৰ্ট আছাম টক্স